দৰঙৰ দুমুনিচকীত পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত সদ অসম ভিত্তিত দিবানৈশ প্ৰাইজ মানি ফুটবল খেল প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ আৰম্ভ। অহা 29-30 নৱেম্বৰ আৰু 1 ডিচেম্বৰ তাৰিখে দুমুনিচকী বৰনৈ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত অনুষ্ঠিত কৰা হ'ব। যিসকল ব্যক্তিয়ে এই খেলখনত আৰ্থিকভাৱে সহায় সহযোগিতা আগবঢ়াইছে তেওঁলোকক ধন্যবাদ দিয়াৰ লগতে যিসকলে সহায় সহযোগিতা আগবঢ়াব তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছে পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে। খেলখনত দৰ্শকসকলৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে। আমি যোৱা 5টা বছৰ যেনেদৰে আমি দিবানৈশ প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছোঁ, এইবেলিও আমি SK ইঞ্জিনিয়াৰ্ছ প্ৰথম পুৰস্কাৰ 1,01,000 টকা স্বত্বাধিকাৰী ৰিংকু আহমেদ আমাৰ NGOৰ সদস্য হয় আৰু দ্বিতীয় পুৰস্কাৰ মৰহুম বহনুৰ আলী আৰু মৰহুমা ৰাবিয়া খাতুনৰ সোঁৱৰণত দাতা মৰহুম আলী এখেত দুগৰাকী ব্যক্তিয়ে আমাক প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰটো এইবাৰ প্ৰদান কৰিছে। আৰু আমি প্ৰতি বছৰে যেনেদৰে এই অঞ্চলৰ ৰাইজৰ সহায় সহযোগ লৈ আমি খেলখন অনুষ্ঠিত কৰি আহিছোঁ, এইবুলিও কৰিছোঁ। আপোনালোকে দেখিছে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। পেণ্ডেল পৰিছে যোৱাকালিৰ পৰা আৰু 29-30 নৱেম্বৰ আৰু 1 ডিচেম্বৰ তাৰিখে দেখিব যি এক উৎসৱৰ পৰম্পৰালৈ ৰূপান্তৰিত যি এই খেলখন পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত আৰম্ভ হোৱা যি বৃদ্ধ বনিতাৰ পৰা সেই কিশোৰলৈকে যি অপেক্ষাৰে ৰৈ থাকে যে বছৰৰ শেষ ভাগলৈ এই খেলখন আহিব আৰু সকলোৱে এই উৎসৱৰ মাজত সকলোৱে নিজৰ আনন্দবোৰ ভগাই ক্ৰীড়াৰ মাজেৰে ভাতৃত্ববোধৰ চানেকি লৈ আগবাঢ়ি যাব। এনেকৈ আমিও সহায় সহযোগ লৈ আগবাঢ়িছোঁ, সকলোৱে সহায় সহযোগ আগবঢ়াই আছে। এইটো ক'বলৈ পাই নিশ্চয় সুখী হ'ম আৰু আমি নিশ্চয় গৌৰৱান্বিত। এই খেলপথাৰখনৰ ইতিহাস আছে। তাহানিৰ পৰা ইয়াত ফুটবল খেল আৰম্ভ হৈ আছিল। আমি দিবানৈশ খেলখন আৰম্ভ কৰিছোঁ মাত্ৰ। আমি কেইগৰাকীমান বিশেষ ব্যক্তি আমি নাম ল'বই লাগিব, যিহেতু আমি ভিতৰুৱা অঞ্চলৰ মানুহ। দুমুনিচকী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত হ'লেও আমাৰ ইয়াত ইটাৰ ভাটাৰ বাহিৰে বেলেগ ইণ্ডাষ্ট্ৰিয়েল বা এনেকুৱা আধ্যমন্ত বহুত পইচা দিব পৰা তেনেকৈ বহুত মানুহ নাই। তথাপিও কেইগৰাকীমান বিশেষ ব্যক্তিয়ে আমাক যেনেদৰে সহায় সহযোগ আগবঢ়াই আহিছে, তেওঁলোকৰ সহায় সহযোগ নহ'লে এনেদৰে আমি 13 পৰা 15 লাখ টকাৰ বাজেটৰ এই খেলখন ৰাইজলৈ উপহাৰ হিচাপে আমি দিব নোৱাৰিলেহেঁতেন। মই নাম ল'বই লাগিব আমাৰ শোলমাৰী নিবাসী AB গ্ৰুপৰ স্বত্বাধিকাৰী মুখ্য সঞ্চালক মেহেদি আলম চৌধুৰী। তেখেতে আমাক যি ধৰণে সহায় কৰিছে মই এই চগতে আপোনাৰ চেনেলৰ জৰিয়তে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই দুমুনিচকী অঞ্চলৰ যুৱ ব্যৱসায়ী বিশিষ্ট সমাজকৰ্মী লুৎফুৰ ৰহমান ডাঙৰীয়া, তেখেতে আমাক 5টা বছৰে সহায় সহযোগ আগবঢ়াইছে আৰু এইবুলি আমাক কথা দিছে যে তোমালোকে কাম কৰি যোৱা, য'ত অসুবিধা হয় তাতেই মই আছোঁ। এনেধৰণৰ মানৱ দৰদী মানুহ যেতিয়া থাকিব সমাজত, সমাজ হিতৈষী কাম কৰা ব্যক্তি, আমাৰ কোনো অসুবিধা নহয়। আমি নাম ল'ব লাগিব মাননীয় কৰুণানিধি ডাঙৰীয়াৰ, চিপাঝাৰ অঞ্চলৰ দৰং অঞ্চলৰ যুৱ নেতা। তেখেতে আমাক যি ধৰণে সহায় কৰিছে, আমাক প্ৰতিশ্ৰুতি দিছে, আমি তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ সহায় সহযোগ আশ্বাসৰ কাৰণে আমি আগবাঢ়িছোঁ। মই নাম ল'ব লাগিব আমাৰ মাই নিউজ এনিৰ পৰিচালন সঞ্চালিকা মাননীয়া ৰিজুমণি তালুকদাৰ বাইদেউৰ। তেখেতে আমাক আশ্বাস দিছে, কৈছে শেষৰ সময়ত আহিবা, লগ ধৰিবা, কাৰণ মই আছোঁ। এনেধৰণৰ ব্যক্তিক আমি সদায় উৎসাহিত হওঁ আৰু তেখেতসকলৰ যি আমাৰ প্ৰতি মৰম স্নেহ আমি সদায় আপ্লুত হৈ আহিছোঁ। লগতে আমাৰতো এই খেল পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি হিচাপে আছে আমাৰ স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া। তেখেতে যি ধৰণে আমাক সহায় কৰিছে সেয়াটো ক'বই নালাগে, তেখেত আমাৰ অভিভাৱক। লগতে এইবেলি আমাক হাজোৰ যুৱ নেতা বিশিষ্ট সমাজকৰ্মী অসমৰ মাননীয় দুলু আহমেদ ডাঙৰীয়াও আমাক কৈছে এনেকুৱা এখন খেল যিখন খেলে অসমক বৰ্তমান প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়িছে, এই খেলখনত ময়ো তোমালোকক সহায় সহযোগ আগবঢ়াম। তেখেতৰ এই সহায় সহযোগৰ বাবে আমি এই চেগতে আপোনাৰ চেনেলৰ জৰিয়তে তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতে আমাৰ চূড়ান্ত খেলখনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি খেলখন উদ্বোধন কৰিব। আৰু মই সকলোৰে নাম ল'ব নোৱাৰিম।
হাফিজুৰ ৰহমান ডাঙৰীয়া, উদ্যোগপতি, এনেধৰণৰ বহুত ব্যক্তি আছে। সকলোৱে আমাক সহায় কৰিছে কম বেছি পৰিমাণে। মই গাই থাকিলে সময় নাথাকিবই। সকলোকে ধন্যবাদ জনাইছোঁ। এই ডিমনি চকীৰ যি ইতিহাস আমি সদায় এনেকৈ ধৰি ৰাখিবলৈ, সদায় সৰুৰ পৰা ডাঙৰলৈকে আমাক সহায় সহযোগিতা সদায় ৰাখিব লাগিব আশা কৰিছোঁ। সকলোৰে নাম নকলে সকলোকে ধন্যবাদ জনাইছোঁ। ডাক্তৰ মিডিল আহমেদ, তেখেতেও আমাক সহায় সহযোগ কৰি আহিছে, আৰু ডায়নামুল হক চৌধুৰী, তেখেতেও সহায় সহযোগ কৰিছে, আতিকুৰ ৰহমান, ডাক্তৰ আতিকুৰ ৰহমান, এনেদৰে আৰু প্ৰায়কেইটা NGO, আমাৰ চকত যিকেইটা NGO আছে আমাৰ ডিমনি চকী অঞ্চলত, আটাইকেইটা আমাক সহায় সহযোগ কৰিছে। সকলোৰে নাম ল'ব নোৱাৰোঁ। আমি ৰাইজলৈ এটাই অনুৰোধ জনাম, আহক 29 নৱেম্বৰ আৰু 1 ডিচেম্বৰ 2024 তাৰিখে ডিমনি চকী হাইস্কুল খেলপথাৰত, এতিয়াৰ বৰনৈ ছিনিয়ৰ ছেকেণ্ডেৰী এই খেলপথাৰখনত আমি সকলোৱে ভাতৃত্ববোধৰ চানেকি লৈ এই ডিমনি চকীক অসমত এক বেলেগ এটা নাম দিবলৈ চেষ্টা কৰিছোঁ। নামটো আছেই, তথাপিও খেলৰ জৰিয়তে আমি আগবাঢ়ি যাম। আৰু এইখিনিয়ে আপুনি আশা কৰিম আপুনি আমাৰ এই খেলখনৰ যেনেদৰে প্ৰচাৰ প্ৰসাৰত লাগি আছে আৰু এনেদৰে লাগিব, আৰু আপোনাকো ধন্যবাদ জনাইছোঁ পশ্চিমবংগ উন্নয়ন পৰিষদৰ তৰফৰ পৰা।